নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SAT DLEDৰ যি অনলাইন কাউন্সেলিং আছিলে সেয়া ইতিমধ্যে লাইভ হৈছে, অৰ্থাৎ আপোনালোকে অনলাইন কাউন্সেলিং কৰিব পাৰিব। কেনেকৈ অনলাইন কাউন্সেলিং কৰিব আপোনালোকক মই ভিডিঅ'টো দেখুৱাই দিম, প্ৰচেছটো দেখুৱাই দিম। আপোনালোকে ষ্টেপ বাই ষ্টেপ জানিব পাৰিব অনলাইন কাউন্সেলিং কেনেকৈ কৰা হয়। অফিচিয়েল ৱেবছাইটত আহিব SAT পেড বুলি ক্লিক কৰাৰ পিছত 2025 যিটো দেখিব লিংক, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবই তললে স্ক্ৰল ডাউন কৰি দেখিব অনলাইন কাউন্সেলিং ইন প্ৰচেছ ইজ লাইভ নাও, ক্লিক হিয়াৰ ফৰ অনলাইন কাউন্সেলিং। তাতে ক্লিক কৰিলে আপোনালোকে অনলাইন কাউন্সেলিঙৰ কাৰণে যিটো পেজ আছে সেইটোত যাব পাৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ফোন নাম্বাৰ আৰু ডেট অফ বাৰ্থ দি আপোনালোকে ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ যিখন ডাছবৰ্ড আছে সেই ডাছবৰ্ডখন অপেন হ'ব। গতিকে আপোনালোকে প্ৰথমে কি কৰিব লাগিব, ফোন নাম্বাৰ দি আৰু ডেট অফ বাৰ্থ দি লগ ইন কৰিব লাগিব। তাৰপিছত এনেকৈ ওলাব প্ৰচিড ফৰ অনলাইন কাউন্সেলিং বুলি। ইয়াত আপোনালোকে প্ৰচিড ফৰ অনলাইন কাউন্সেলিঙত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ আহি যাব ডিটেইলছখিনি। ইয়াত আপোনালোকে চাব আপোনালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টত যিখন আপোনালোকৰ স্কুল আছে সেই স্কুলখন বা কলেজখন ওলাই পৰিব। ধৰি লওক আপুনি এক্সামটো যোৰহাটত দিছিলে, তেতিয়া যোৰহাটত থকা যিখন কলেজ আছে গভৰ্ণমেণ্ট হওক বা প্ৰাইভেটৰ হওক এই দুখন ওলাই যাব। যিহেতু যোৰহাটত দুখনেই গভৰ্ণমেণ্ট আছে, প্ৰাইভেট নাই, গতিকে আপোনালোকৰ তেনেকৈ ওলাব। প্ৰথম আপোনালোকে গভৰ্ণমেণ্ট কেইখন দিব, তাৰপিছত আপোনালোকে কি কৰিব প্ৰাইভেট কেইখন দিব। এনেকৈ প্লাছ চিনটো টিপি দিয়া মাত্ৰক তললৈ আহি যাব যে দুইখন দিব বিচাৰে দুইখনে দিব পাৰে। তেনেকৈ আপোনালোকে নিজৰ নিজৰ কাউন্সেলিং কৰিব পাৰিব, অৰ্থাৎ প্ৰথমে গভৰ্ণমেণ্ট কেইখন দিব, তাৰপৰা প্ৰাইভেট কেইখন একাডেমিক দি গৈ থাকিব। যিহেতু বৰপেটাৰ, কামৰূপ, নগাঁও 7খনমান কলেজ আছে, গতিকে প্ৰথমে আপোনালোকে গভৰ্ণমেণ্ট কেইখন দিব, তাৰপিছত আপোনালোকে প্ৰাইভেট কেইখন দিব। এটা কথা এইখিনিতে কৈ থওঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে যিটো মানে ডিষ্ট্ৰিক্টত এক্সাম দিছিলে সেইটো ডিষ্ট্ৰিক্টতে আপোনালোকে এপ্লাই কৰিব লাগিব, বেলেগ ডিষ্ট্ৰিক্টত এপ্লাই কৰিব নোৱাৰে। অৰ্থাৎ বেলেগ এটা ডিষ্ট্ৰিক্টৰ পৰা গৈ বেলেগ এটা ডিষ্ট্ৰিক্টত আপোনালোকে এপ্লাই কৰিব নোৱাৰে। যিটো ডিষ্ট্ৰিক্টত আপোনালোকে এক্সাম দিছিলে সেইটো ডিষ্ট্ৰিক্টৰে আপোনালোকে কলেজ চুজ কৰিব লাগিব। তেনেকৈ দিয়াৰ পিছত আপোনালোকে ছেভ এণ্ড প্ৰচিডটো বটনত ক্লিক কৰি আপোনাৰ নেক্সট পেজলৈ যাব পাৰিব। তাৰপিছত আপোনালোকৰ ফৰ্মখন প্ৰিভিউ আহিব। এনেকৈ আপোনালোকে কি কি চিলেক্ট কৰিলে সকলো ওলাই পৰিব। ধৰি লওক এতিয়া আপোনালোকৰ এইটো ডিষ্ট্ৰিক্ট হৈছে বৰপেটা ডিষ্ট্ৰিক্ট। বৰপেটা ডিষ্ট্ৰিক্টত মই কৈছোঁ 7খন কলেজ আছে, দিছে ইয়াত গভৰ্ণমেণ্টকেইখন প্ৰথম দিব, তাৰপৰা প্ৰাইভেটকেইখন দিব। আপুনি কোনোবাখন নিদিবও পাৰে, সেইটো মনৰ ইচ্ছা, কিন্তু আপোনালোকে গোটেইখন দি দিব। যিমানকেইখন কলেজ আছে গোটেইখন দিব, যাতে আপোনালোকৰ চিট পোৱাটো সহজ হৈ পৰে। গতিকে যিমানকেইখন কলেজ থাকে সিমানকেইখন আপোনালোকে প্ৰিফাৰেঞ্চখিনি প্লাছ চিনত টিপি টিপি আপোনালোকে প্ৰিফাৰেঞ্চখিনি দি দিব। এনেকৈ আপোনালোকৰ ফৰ্মখন প্ৰিভিউ আহিব। যদি শুদ্ধ হৈছে আপোনালোকে কনফাৰ্ম কৰি আই হিয়াৰবাইটোত ক্লিক কৰি কনফাৰ্ম কৰি পিছৰ পৰ্যায়লৈ যাব পাৰিব। তাৰপিছত আপোনালোকৰ পিছৰ পৰ্যায়ত আপোনালোকে যদি ভুল হৈছে তেতিয়া মডিফাই প্ৰিফাৰেঞ্চ কৰিব পাৰে। যদি ভুল নহয় তেতিয়াহ'লে একনলেজমেণ্টখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। যদি ভুল হৈছে বুলি ভাবে তেতিয়া মডিফাই প্ৰিফাৰেঞ্চ কৰি ল'ব। আপোনালোকে এই 3 দিনৰ ভিতৰতে, ধৰি লওক আপোনালোকৰ 1 আগষ্টলৈকে যিহেতু দিছে, 1 আগষ্টৰ ভিতৰত আপোনালোকে মডিফাইও কৰিব পাৰিব, অৰ্থাৎ চেঞ্জিঙো কৰিব পাৰিব। গতিকে আপোনালোকে সেইটো চাই ল'ব। যদি একো চেঞ্জিং কৰিব নাথাকে তেতিয়াহ'লে একনলেজমেণ্ট শ্লিপটো ডাউনলোড কৰি আপোনালোকে কনফাৰ্মেশ্যন কৰিব পাৰিব আপোনালোকৰ যি অনলাইন কাউন্সেলিং আছে সেই প্ৰচেছটো। তাৰপিছত আপোনালোকৰ যিটো ৰাউণ্ড 1ৰ ৰিজাল্ট আছে, ডেটৰ মতে ৰাউণ্ড 1ৰ ৰিজাল্ট আহিব। যদি আপুনি চিলেক্ট কৰা কলেজখনত যদি নাম আহে বা আপোনাৰ যিটো মাৰ্কছ আছে মাৰ্কছটো যদি ভাল, তেতিয়াহ'লে আপোনালোকৰ চিট অহাটো সম্ভৱ, মানে পচিবল। কাৰণ আপোনালোকৰ যোৱাৰ যদি কাট অফ মাৰ্কছ আছে, কাট অফ মই ওপৰত ইতিমধ্যে ভিডিঅ' বনাই থৈছোঁ, সেই কাট অফৰ মতে হয়তো এইবুলিও সিমান কাট অফে যাব। গতিকে আপোনালোকে সেই কাট অফৰ ৰাউণ্ডখিনি চাই ল'ব পাৰে। ৰাউণ্ড 1 ৰাউণ্ড 3 মই কাট অফ দি থৈছোঁ ভিডিঅ'। গতিকে আপোনালোকে চাই ল'লে গম পাব এইবুলিও কিমান কাট অফ যাব পাৰে। গতিকে তেনেকৈ আপোনালোকে অনলাইন কাউন্সেলিং কৰিব লাগিব।